গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ একদম ৰাতিপুৱা এটা ভিডিঅ' লৈ আহিছোঁ। দেখিছে কি ধুনীয়া এটা সূৰ্য উদয় হোৱাটো বহুত ধুনীয়া লাগে। গতিকে এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক বুজাব বিচাৰোঁ, এই গাড়ীখন চাওক। এই গাড়ীখন ঠিক তুলনা আপোনালোকৰ জীৱনটো যেতিয়ালৈকে আপোনালোকৰ প্ৰয়োজন আহি থাকিব তেতিয়ালৈকে আপোনাৰ সন্মান পাই থাকিব। যোনদিনাখনে আপোনাৰ প্ৰয়োজনীয়তা শেষ হ'ব সেইদিনাখনে আপুনি অৰ্থহীন হৈ যাব। গতিকে ঠিক তেনেদৰে এই গাড়ীখন এক টাইমত এই পাইপবিলাক আনিবলৈ বা কিবাকিবি বস্তু আনিবলৈ কিমান মূল্য আছিলে, তেতিয়ালৈকে ই সন্মান পাই আছিলে। এতিয়া চাওক, ইয়াৰ মূল্য নাইকিয়া হ'ল, ই অৰ্থহীন হৈ গ'ল। এটা জাবৰ। এখন গাড়ীৰ মূল্য আছিলে নাই কমে 8-9 লাখ টকা। কিনিবলৈ কিমান কষ্ট আছিলে সেই টাইমত। যেতিয়া ইয়াৰ মূল্য নাইকিয়া হ'ল, এয়া 8 লাখ টকা 9 লাখ টকা পানীত। এয়াই জীৱন মানুহ গাড়ীখনৰ তুলনাত। আপুনি ঠিক তেনেদৰে এই পৃথিৱীখনলৈ আহিছে, যিদিনাখনলৈকে এই পৃথিৱীখনৰ আপুনি প্ৰয়োজন হৈ থাকিব ঠিক তেতিয়ালৈকে আপোনাক মনত পেলাই থাকিব। আৰু যোনদিনাখনে আপোনাৰ পৃথিৱীৰ পৰা কামত নাহিব তেতিয়া আপুনি আৱৰ্জনা হৈ থাকিব। ঠিক এই গাড়ীখনৰ কৰে। গতিকে ধন্যবাদ।